Welcome to Aptitude Skills. আজি আমি চাম আসাম সেক্ৰেটাৰী ৰিক্ৰুটমেণ্ট 2018 যোনখন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পেপাৰ হৈছিলে আপোনাৰ 2018ৰ যোনখন পেপাৰ এখন মই এপ্টিটিউড ছেকশ্যনখিনি চল্ভ কৰি গৈ আছোঁ। আজি পাৰ্ট 6 পাইছোঁ। চ' পাৰ্ট 5লৈকে হৈ গৈছে আপোনালোকে। চ' সেইখিনি চাই ল'ব পাৰে। চ' গোটেই পেপাৰখন মই পাৰ্ট ৱাইজ মই চল্ভ কৰি আছোঁ, ঠিক আছে। এপ্টিটিউড ছেকশ্যনখিনি, এপ্টিটিউড আৰু ৰিজনিং দুইখিনি মানে। চ' ঠিক আছে। চ' আহক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ফাৰ্ষ্ট কুৱেশ্যন কি আছে? A circular road runs around a circular ground. If the difference between the circumference of the outer circle and the inner circle is 66 meter, the width of the road is. ঠিক আছে। কোৱা হৈছে কুৱেশ্যনটোত মানে এখন চাৰ্কুলাৰ গ্ৰাউণ্ড আছে, ঠিক আছে। এখন চাৰ্কুলাৰ গ্ৰাউণ্ড, এখন লৈ ল'ম মই চাৰ্কুলাৰ গ্ৰাউণ্ড, আৰু ইয়াৰ এৰাউণ্ড কি হৈছে এটা চাৰ্কুলাৰ ৰোড এটা আছে। চ' এইটো চাৰ্কুলাৰ ৰোড, ঠিক আছে। তো এইটো চাৰ্কুলাৰ ৰোড। চ' আমাক সুধিছে যে যদি ইহঁতৰ ডিফাৰেঞ্চটো আউটাৰ চাৰ্কল আৰু ইনাৰ চাৰ্কলো 66 মিটাৰ হয়, দ্য উইথ অফ দ্য ৰোড। উইথ অফ দ্য ৰোড মানে আমাক এইখিনি ডিষ্টেঞ্চটো লাগে, এইখিনি ডিষ্টেঞ্চ লাগে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট কি কোৱা হৈছে, ফাৰ্ষ্ট আমি লৈ লওঁ যে এই গোটেইটো হ'ল ইয়াৰ পৰা ইয়ালৈকে চাৰ্কল দুইটাই হয় নাই। তো ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াছটো লৈ ল'ম আমি আৰ, আৰু ইয়াৰ পৰা এইখিনিলৈকে আমি ৰেডিয়াছ লৈ লওঁ আৰ, স্মল আৰ, ঠিক আছে। এতিয়া আমি এইখিনি ওলাবলৈ কি হ'ব, এই ডাঙৰ ৰেডিয়াছটোৰ পৰা এই স্মলাৰ ৰেডিয়াছটো মাইনাছ কৰি দিলেই হ'ল, হয় নাই। চাওক ডাঙৰ ৰেডিয়াছ ইমান আছিলে, তো স্মলাৰ ৰেডিয়াছ এইখিনিৰ পৰা এইখিনিলৈকে হ'ল। চ' এইখিনিৰ পৰা মাইনাছ যদি মই এইখিনি কৰি দিওঁ, তেতিয়া আমাৰ এইখিনি বাকী থাকিব, হয় নাই। চ' এইখিনি বাকী থাকিলে মানে উইথটো এইটোৱে হ'ব, বুজি পালে কথাটো। চ' এতিয়া আমাৰ কি হ'ব, আমিতো আঁকিলোঁ। চ' এতিয়া কৈছে চাৰ্কামফাৰেঞ্চ অফ দ্য আউটাৰ চাৰ্কল। আউটাৰ চাৰ্কলৰ যোনটো চাৰ্কামফাৰেঞ্চ আৰু ইনাৰ চাৰ্কলৰ যোনটো চাৰ্কামফাৰেঞ্চ, সেইটো মাইনাছ কৰিলে আমি ইমান পাম 66 মিটাৰ। চ' আউটাৰ চাৰ্কলৰ চাৰ্কামফাৰেঞ্চ মাইনাছ ইনাৰ চাৰ্কলৰ চাৰ্কামফাৰেঞ্চ মই এনেকৈ দিছোঁ। আউটাৰ চাৰ্কল, আউটাৰ হ'ল অ' চাৰ্কামফাৰেঞ্চ মাইনাছ ইনাৰ চাৰ্কামফাৰেঞ্চ আমি মাইনাছ কৰিলে কিমান পাম 66 মিটাৰ। চ' আউটাৰ চাৰ্কলৰ চাৰ্কামফাৰেঞ্চ মানে কি আছিলে, ফৰ্মুলাটো কি 2 পাই আৰ। চ' 2 পাই, এতিয়া ৰেডিয়াছ কোনটো হ'ব আউটাৰ চাৰ্কলৰ, কেপিটেল আৰটো, হয় নাই। চ' কেপিটেল আৰটো হ'ব মাইনাছ, আৰু ইনাৰ চাৰ্কলৰ চাৰ্কামফাৰেঞ্চ কোনটো হয়, স্মল আৰটো, মানে 2 পাই স্মল আৰ ইকুৱেল টু 66 মিটাৰ। চ' আমাক উলিয়াব কি লাগে, আমাক এই কেপিটেল আৰটোৰ পৰা এইখিনিৰ পৰা এইখিনি চাওক, এইখিনি কেপিটেল আৰ, হয় নাই, এইখিনি কেপিটেল আৰ। চ' কেপিটেল আৰ হ'ল, চ' এইখিনি কেপিটেল আৰ। কেপিটেল আৰ পৰা আমি যদি এই স্মল আৰটো ক'ৰ পৰা ক'লৈকে, এইখিনিৰ পৰা এইখিনিলৈকে মই ইয়াত দি দিছোঁ। চ' এইখিনিৰ পৰা এইখিনিলৈকে যদি আমি স্মল আৰটো মাইনাছ কৰি দিওঁ, এই কেপিটেল আৰটোৰ পৰা যদি স্মল আৰটো মাইনাছ কৰি দিওঁ, তেতিয়া এইখিনি বাকী থাকিব, আৰু আমাক এইখিনিহে লাগে, ঠিক আছে। আমাক কি লাগে, এইটো লাগে আমাক, কেপিটেল আৰ মাইনাছ স্মল আৰ। ত' আমি এইটো কৰিলোঁ। চ' ইয়াৰ পৰা আমি কি ল'লোঁ, 2 পাই কমন ল'লোঁ। 2 পাই কমন লোৱাৰ লগে লগে কি হ'ল, ইয়াত আৰ মাইনাছ আৰ থাকি যাব ইকুৱেল টু 66, হয় নাই। ইয়াৰ পৰা 2 পাই কমন ল'লোঁ, 2 পাইটো উলিয়ালোঁ, ইয়াত কি থাকিলে আৰ, মাইনাছ আহিলে, ইয়াৰ পৰা 2 পাই উলিয়ালোঁ, কি থাকিলে আৰ থাকিলে, ঠিক আছে। চ' এই 2 পাইটো মাল্টিপ্লাই হৈ আছে, ইফালে গ'লে কি হ'ব, ডিভাইড হ'ব। চ' আৰ মাইনাছ আৰ ইকুৱেল টু 66 ডিভাইড বাই 2 পাই, এইটো হ'ল, হয় নাই। এইটো মাল্টিপ্লাই হৈছে, ইফালে গ'লে ডিভাইড হৈ গ'ল। চ' এতিয়া আমি এইটো চল্ভ কৰিলোঁ, কাৰণ আমাক এইটোহে লাগে। চ' আমাক এইটো লাগে। চ' এইখিনি চল্ভ কৰি দিলে হ'ল আমাৰ এতিয়া, বুজিলে। চ' এতিয়া 66 ডিভাইড বাই 2 ইনটু আমাৰ পাইটো আমি জানো ভেলুটো 22/7 হ'ল। এতিয়া আমি কি কৰিম, এইটো এতিয়া কেনেকৈ আহিব, 66 হ'ল, এই 7টো ওপৰত গুচি যাব, আৰু বাকী তলৰখিনি তলতে থাকিব, 2 × 22 হ'ল। এতিয়া 22 3 টাইমছ হ'ব 66। চ' আমাক কিমান হ'ল এনচাৰটো এতিয়া, 21 ডিভাইড বাই 2। চ' 21ক যদি মই 2 দি ডিভাইড কৰোঁ, কিমান পাম আমি, 10.5 মিটাৰ। বুজি পালে, আমাৰ এনচাৰটো কি হ'ব, 10.5 মিটাৰ। অকণমান ঠিক আছে এতিয়া ন। চ' 10.5 মিটাৰ। চ' আমাৰ এনচাৰটো কি হ'ব, 10.5 মিটাৰ। চ' আমাৰ উইথটো কি হ'ব, উইথটো এতিয়া এইখিনি কিমান পাম আমি, উইথ ইকুৱেল টু, এইটো মই লাষ্টটো লিখি দিছোঁ এনেই, উইথ ইকুৱেল টু 10.5 মিটাৰ, ঠিক আছে। চ' চাওক, মই এটা কথা কৈ দিওঁ আপোনালোকক, মই যিমানটো আপোনালোকক টাইম লাগে বুজাবলৈ। চ' এই অংকটো আপোনালোকে খুব বেছি 10 ছেকেণ্ডত শেষ কৰিব পাৰিব, কিন্তু মই বুজাওঁতে অবভিয়াছলি মোৰ টাইম লাগিবই বেছিকৈ। চ' এইটো নাভাবিব যে আপুনিও পৰীক্ষাত এনেকৈয়ে কৰিব লাগিব। আপুনি যিমান প্ৰেক্টিছ কৰে, আপুনি আধাখিনি এই অংকটো আধাখিনি আপুনি নিজৰ মাইণ্ডতে কৰিব পাৰিব, ঠিক আছে। সেইকাৰণে যিমান পাৰে প্ৰেক্টিছ কৰক, আৰু প্ৰেক্টিছ কৰিলেহে আপুনি এইটো খুব বেছি 10 ছেকেণ্ড লাগিব ছল্ভ কৰিবলৈ, ঠিক আছে। চ' সেইকাৰণে প্ৰেক্টিছ কৰক খালি। আৰু মই ইয়াত বুজাই দিওঁ কাৰণ মোৰ টাইম লাগিছে, কাৰণ মই ইয়াত অকণ দেৰি লাগে, কাৰণ মই ইয়াত ধুনীয়াকৈ বুজাই দিওঁ আপোনালোকক, এটা ষ্টেপ মিছ নকৰাকৈ বুজাই দিছোঁ, সেইকাৰণে মোক টাইম লাগিছে। আৰু এনেকৈ আপুনি পৰীক্ষাত কৰিব নালাগে, আপুনি পৰীক্ষাত জাষ্ট আপোনাৰ মাইণ্ডত আধাখিনি কৰিব, বাকীখিনি যিখিনি পেপাৰ ৱৰ্ক আছে সেইখিনিত কৰিব। আৰু যিমান পাৰে আপুনি পেপাৰত লিখিবলৈ এৰি দিয়ক, মানে আপোনাৰ নিজৰ মাইণ্ডতে কেলকুলেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰক, তেতিয়াহে আপোনাৰ টাইমটো কম লাগিব, ঠিক আছে। আৰু এইটোত ইমান টাইম নালাগে, খুব বেছি 10 ছেকেণ্ড। 10 ছেকেণ্ডত আপোনাৰ এনচাৰ ওলাই যাব, ঠিক আছে।
সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি কি দিয়া আছে হুইচ অফ দ্য ফলোয়িং সেট ইজ ইকুইভেলেণ্ট টু সেট এ বি চি ডি ই ঠিক আছে আমাক সুধিছে কুৱেশ্যনটোত যে এই সেটটোৰ লগত এই সেটটো দিয়া আছে এই সেটটোৰ লগত ইকুইভেলেণ্ট মানে ইকুৱেল কোনটো সেট হ'ব এইকেইটাৰ ভিতৰত ঠিক আছে আমি এতিয়া চাওক ফাৰ্ষ্ট কেছ দুটা সেট কেতিয়া ইকুৱেল হয় ধৰি লওক মই এটা সেট লৈছোঁ এ ইকুৱেল টু বা আপুনি লৈ লওক পি ইকুৱেল টু লৈছোঁ আপোনাৰ লৈছোঁ 1 2 3 4 5 এতিয়া এই সেটটোৰ লগত যদি মই ইকুৱেল সেট এটা বনাম মই কেনেকৈ বনাম ইকুৱেল সেট মানে হ'ল এই পিত যিখিনি এলিমেণ্ট আছে পিত যিখিনি আছে সেইখিনি কিউত থাকিব লাগিব আৰু তাৰ বাহিৰে একো থাকিব নালাগে ধৰি লওক মই 1 বনালোঁ এইটো ইকুৱেল সেট হৈ গ'ল কাৰণ কিউৰ যোনটো আছে সেইটো পিটো আছে মই কিউ ইকুৱেল টু 1 আৰু 2 লিখিলোঁ এইটো হৈ আছে কাৰণ কিউত 1 আৰু 2 আছে পিটো 1 আৰু 2 আছে কিন্তু মই যদি লিখোঁ যে এছ ইকুৱেল টু 1 to 5 1 to 6 এটা চাওক 1 to 2 প্ৰেজেণ্ট হৈ আছে কিন্তু 6 to প্ৰেজেণ্ট নাই পিত চ' এই পি আৰু এছটো ইকুৱেল নহয় কেতিয়াও সদায় মনত থ'ব আপুনি যদি ইকুৱেল সেট এটা বনায় এই এলিমেণ্টখিনিহে থাকিব লাগিব সেই সেটটোত এই এলিমেণ্টখিনিৰ বাহিৰে বেলেগ যদি এলিমেণ্ট আপুনি লগায় তেতিয়া সেইটো ইকুৱেল নহ'ব ইয়াত চাওক 1 পৰা 5 লৈকে আছে 1 2 3 4 5 এইকেইটা এলিমেণ্টে আপুনি প্ৰত্যেকটো সেটত যদি ইকুৱেল কৰে তেতিয়া আপুনি এইকেইটা এলিমেণ্টে থাকিব লাগিব ঠিক আছে চ' ইয়াত কি দিয়া আছে চাওক ইয়াত দিয়া আছে এ বি চি ডি ই ঠিক আছে এইটো দিয়া আছে চ' এইটো ইকুৱেল যদি মই সেট এটা বনাওঁ বি এইটো কেনেকৈ বনাম এতিয়া আপোনাৰ আইডিয়া মই এ দিলোঁ সেইটো এটা ইকুৱেল হ'ল নেক্সট যদি মই আৰু এটা বনাওঁ এ বি দিলোঁ সেইটো এটা ইকুৱেল হ'ল আৰু এটা যদি বনাওঁ এ বি চি এইটো এটা ইকুৱেল হ'ল হয় নাই আৰু এটা যদি বনাওঁ এ ডি এইটো এটা ইকুৱেল হ'ল ঠিক আছে আৰু এটা যদি বনাওঁ এনেকৈ ধেৰ বনাব পাৰিব আপুনি ডি ই এইটো বনালে চ' এতিয়া আমাক সুধিছে এই সেটটোৰ লগত আপোনাৰ এইকেইটাৰ ভিতৰত কোনটো ইকুৱেল হয় চাওক এইটো সেট আৰু মই যদি এইটো সেট চাওঁ ইয়াত কি আছিলে এ বি চি ডি কিন্তু ইয়াত 1 2 3 4 5 আছে তো এইটো আপোনাৰ নহ'ব একেবাৰে হয়নে কাৰণ ইয়াত আপোনাৰ এলফাবেট আছে ইয়াত নাম্বাৰ আছে চ' এইটো নহ'লে ইয়াত চাওক এতিয়া ইয়াত আছে আপোনাৰ এইটো কি আছিলে এ বি চি ডি ই ইয়াত কি আছে চি এ বি এফ এতিয়া চাওক চি এ বিটো ঠিকে আছে মানে চি এ বিটো ইয়াতো আছে চি এ বি আছে কিন্তু এই এফটো আহি গ'ল নহয় এফটো এটা এনেকুৱা এটা এলিমেণ্ট যোনটো এই সেটটোত নাই চ' সেইকাৰণে আমি এইটো সেট ধৰিব নোৱাৰোঁ ঠিক আছে নেক্সটটো চাওক ইয়াত নাম্বাৰ আছে চ' এইটো নহ'লগৈ এইটো চাওক এইটো কি দিয়া আছে এ চি ই এ আছে চি আছে ই আছে হয় নাই প্ৰত্যেকটো এলিমেণ্ট ইয়াত যি এলিমেণ্ট আছে সেইটো ইয়াত প্ৰেজেণ্ট আছে অকল ইয়াত থকা এলিমেণ্টকেইটাহে ইয়াত আছে ঠিক আছে মানে ইয়াত থকা এলিমেণ্টকেইটাহে ইয়াত আছে চ' সেইকাৰণে আমি এইটো সেট ধৰিব পাৰোঁ বুজি পালে এত যি এলিমেণ্ট আছে সেইকেইটাহে ল'ব লাগিব আপুনি বেলেগ একো এলিমেণ্ট এড কৰিব নোৱাৰে চ' সেইকাৰণে এ চি ই আৰুতো বেলেগ এলিমেণ্ট নাই চ' সেইকাৰণে আপোনাৰ এইটো ৰাইট হ'ব এনচাৰটো বি চ' এই সেটটোৰ লগত ইকুৱেল কোনটো সেট হ'ব এইটো সেট বুজিলে নেক্সট কুৱেশ্যনটো চাওক কি দিয়া আছে এ বি চি হায়াৰ্ড এ কাৰ ফৰ ₹720 এণ্ড ইউজ ইট ফৰ 9 10 and 13 hours ৰেচপেক্টিভলি হায়াৰ চাৰ্জেছ পেইড বাই বি আৰ চ' এ বি এণ্ড চি এ সিহঁতে কি কৰিলে এখন কাৰ হায়াৰ কৰিলে ₹720 দি এতিয়া সিহঁতে কেনেকৈ চলালে আৰু এ চলালে এ মানে আপোনাৰ ইউজ কৰিলে 9 ঘণ্টাৰ কাৰণে বি এ ইউজ কৰিলে 10 ঘণ্টাৰ কাৰণে আৰু চি এ ইউজ কৰিলে 13 ঘণ্টাৰ কাৰণে এতিয়া আমাক কৈছে যে বি এ কিমান চাৰ্জ পে' কৰিলে কাৰণ এ বি চি তিনিটাই একেলগে কিনিছিলে এখন এটা পইচা দি কিনিছিলে তিনিটাৰে ভাগ আছিলে হয় নাই তো বি এ এতিয়া কিমান চাৰ্জ পে' কৰিলে চ' এইটো কেনেকৈ উলিয়াব আপুনি জাষ্ট চিম্পল হয় এ বি যদি আমি ৰেচিঅ'ত লিখোঁ এ ইজ টু বি ইজ টু চি চ' কিমান ঘণ্টা হ'ল 9:10:13 হ'ল হয় নাই 9 ঘণ্টা 10 ঘণ্টা 13 ঘণ্টা এ বি চি 9 ঘণ্টা 10 ঘণ্টা 13 ঘণ্টা চ' এনেকৈ আমি লিখিলোঁ চ' এতিয়া চাওক বি এ চাৰ্জ কেনেকৈ হয় পে' কৰে এইটো আপুনি ডাইৰেক্ট ফৰ্মুলাতে পৰি যাব হায়াৰ চাৰ্জ পেইড বাই বি কিমান হ'ব পেইড বাই বি কিমান হ'ব বি কোনটো আছিলে 10 ঘণ্টা ইউজ কৰিছিলে চ' 10 লিখিলোঁ তলত কি হ'ব তলত এই গোটেইকেইটা প্লাছ হ'ব 9 + 10 + 13 হ'ল ইনটু কিমান দি কিনিছিলে 720 চ' ইনটু 720 বুজিলে চিম্পল হয়তো 10 বাই এইটো কিমান হ'ল 19 20 33 32 ইনটু 720 আৰু এইটো আমি ছল্ভ কৰিলে কিমান পাম 8 4 32 8 9 72 90 হ'ল 2 2 4 245 হয় নাই আকৌ 2 5 10 চ' 45 × 5 45 × 5 কৰিলে কিমান হ'ব 5 × 5 25 5 2 কেৰি 20 22 225 চ' বি এ কিমান চাৰ্জ পে' কৰিলে ₹225 এইটো ফৰ্মুলাতে পৰি যাব ঠিক আছে যদি মই এ চাৰ্জটো সোধোঁ এ চাৰ্জটো সুধিলে কি বুলি লিখিম আমি ওপৰত 9 হ'ব বাকীখিনি একে থাকিব চি চাৰ্জটো হ'লে কি হ'ব 13 হ'ব তলত প্লাছ হ'ব ইনটু 720
বুজি পালে হায়াৰ চাৰ্জ পেড বাই এনিৱান যদি আমাক সোধে যে হায়াৰ চাৰ্জ কিমান পে' হৈছে চ' সেইটোৱে কিমান ইউজ কৰিছিলে সেইটো লিখিব সেই ওপৰত তলত যিমানকেইটা গোটেইকেইটা প্লাছ কৰিব আৰু যিমান হায়াৰ কৰিছিলে পে'ড ঠিক আছে এনেকুৱা অংকবোৰ এইটো ফৰ্মুলাতে কৰিলে হ'ল আপোনাৰ বেছি ইমান ভাবিব নালাগে চ' নেক্সট কুৱেশ্যনটো লৈ আহোঁ কি দিয়া আছে চাওক ইফ এ নাম্বাৰ ইজ চুজেন এট ৰেণ্ডম ফ্ৰম দ্য set 1 to 300 then the probability that the chosen number is a perfect cube ঠিক আছে এতিয়া আমাক কৈছে যে যদি আমি এই 1 পৰা 100 ভিতৰত এটা নাম্বাৰ চুজ কৰোঁ ঠিক আছে 1 পৰা 100 ভিতৰত এটা নাম্বাৰ চুজ কৰোঁ আৰু আমাক কৈছে probability কি হ'ব যে সেই নাম্বাৰটো আপোনাৰ পাৰফেক্ট কিউব হ'ব লাগিব 1 পৰা 100 ভিতৰত কিন্তু এইটো থাকিব লাগিব চ' ফাৰ্ষ্ট চাওক এতিয়া ফাৰ্ষ্ট কেছত কি হ'ব আমি এই 1 পৰা 100 লৈকে এটা নাম্বাৰ চুজ কৰিছোঁ চ' এইটো কিমানটা ৱেজত কৰিব পাৰিম 100 ৱেজ হয়নে 100 ৱেজ হয় নাই ফাৰ্ষ্ট চাওক ফাৰ্ষ্ট আমি কি কৰিলোঁ তে 1 পৰা 100 এটা নাম্বাৰ চুজ কৰিছোঁ আমি ফাৰ্ষ্ট 1টো চুজ কৰিলোঁ ফাৰ্ষ্ট 2টো চুজ কৰিলোঁ ফাৰ্ষ্ট 3টো চুজ কৰিলোঁ তেনেকৈ আপুনি কিমানটা ৱেজ হ'ব 100টা ৱেজ কাৰণ 100লৈকে আছে চ' 100 ৱেজ হ'ল ছেকেণ্ড কি কৈছে আমাক আৰু আমাক কি হ'ব লাগিব পাৰফেক্ট কিউব হ'ব লাগিব চ' 1 পৰা 100ৰ মাজত পাৰফেক্ট কিউব কি আছে 1 পৰা 100ৰ মাজত পাৰফেক্ট কিউব কি হ'ব 1 কিউব হ'ব 1 হয়নে 2 কিউব হ'ব 8 3 কিউব হ'ব 27 4 কিউব হ'ব 64 5 কিউব হ'ব কিমান হ'ব 125 চাওক এইখিনি 1 পৰা 100ৰ ভিতৰত আছে এইটোতো 100ৰ ওপৰত পাৰ হৈ গ'ল চ' এইটো আমি ধৰিব নোৱাৰোঁ চ' 1 পৰা 100ৰ ভিতৰত কেইটা আছে 1 2 3 4 চাৰিটা আছে চ' আমাৰ প্ৰবেবিলিটি কিমান হ'ব প্ৰবেবিলিটি ফাৰ্ষ্ট আমি প্ৰবেবিলিটিত আমি কি কৰোঁ ফাৰ্ষ্ট যি ওলাব দিছে আমি সেইটো ল'ম কি ওলাব দিছে পাৰফেক্ট কিউব চ' পাৰফেক্ট কিউব কেইটা হ'ব 1 2 3 4 চ' 4 হ'ল আৰু টোটেল নাম্বাৰ ৱেজ কিমান আছিলে 100 চ' 4/100 এইটো কিমান হ'ব 4 দি কৰিলে 25 1/25 বুজি পালে চ' ফাৰ্ষ্ট কি কৰিলোঁ আমি ফাৰ্ষ্ট আমি চালোঁ যে 1 পৰা 10 আমাক এটা নাম্বাৰ চুজ কৰিব দিছে আৰু এটা নাম্বাৰ চুজ কৰিলে আমি কিমানটা ৱেজ হ'ব 100টা ৱেজত কৰিব পাৰিম কেনেকৈ চাওক আমি ফাৰ্ষ্ট 1টো চিলেক্ট কৰিলোঁ ছেকেণ্ড 2টো চিলেক্ট কৰিলোঁ তেনেকৈ যদি এটা নাম্বাৰ আমি চিলেক্ট কৰি যাওঁ চ' 100টা ৱেজ লাগিব 100টা টাইম লাগিব আমি কৰোঁতে চ' এইটো 100 হ'ল নেক্সট আমাক কৈছে যে 1 পৰা 100লৈ কি পাৰফেক্ট কিউব হ'ব লাগিব চ' 1 পৰা 100লৈকে চাৰিটা পাৰফেক্ট কিউব আছে 1 2 3 4 একেটাই পাৰফেক্ট কিউব আছে চ' সেইকাৰণে আমি কি কৰিলোঁ প্ৰবেবিলিটি কি হয় আপোনাৰ যোনটো উলিয়াব দিছে 4/100 1/25 ঠিক আছে হ'ল বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ফাইণ্ড দ্য মিচিং নাম্বাৰ চ' ফাইণ্ড দ্য মিচিং নাম্বাৰ ওলাব দিছে 8 7 11 12 14 17 17 22 তাৰপিছত চ' আমি এইকেইটা লিখি লৈছোঁ 8 7 11 12 14 17 17 22 হ'ল ইয়াৰ নেক্সটটো উলিয়াব লাগিব এতিয়া চাওক ফাৰ্ষ্ট আমি যদি চাওঁ ইয়াৰ পৰা আমি যদি এইটো মাইনাছ কৰোঁ এতিয়া ইয়াৰ পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ল এইটো অৱস্থান গ'লে 1 আকৌ ইয়াৰ পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ল 8 9 10 11 চ' -3 4 হ'ল হয়নে -4 আকৌ ইয়াৰ পৰা মাইনাছ কৰিলে কিমান হ'ল 1 আকৌ ইয়াৰ পৰা মাইনাছ কৰিলে কিমান হ'ল -5 চ' মিলা নাই একো চাওক মই আকৌ এটা কৰি দিছোঁ এবাৰ 0 হ'ল যদি আপোনাৰ 1 1 1 এনেকৈ থকা হয় তেতিয়াও মিলি লয় কিন্তু 1 আছে ইয়াত -4 আকৌ 1 আছে ইয়াত -5 চ' এইটো মিলি আছিলে কিবা এটা কিন্তু ইয়াত 0 হৈ গ'ল আপোনাৰ চ' ইয়াত যদি 1 হোৱা হয় আকৌ মিলিল হয় তেনেকৈ চ' মাইনাছ কৰিলে আমি নাপাওঁ চ' এতিয়া আমি ফাৰ্ষ্ট কি কৰিম আমি চাওক কি কৰিব পাৰোঁ যদি মই একেটা চিলেক্ট কৰোঁ এইটা আৰু 11 নম্বৰ এইটোৰ পৰা কিমান হ'ব 8 9 10 11 3 হ'ল 11 পৰা 17 হ'লে 4 হ'ল হয় 17 পৰা এইটো 17 নহয় 8 7 11 12 এইটো 14 চৰি 14 এইটো চৰি তেতিয়াহ'লে এইটো -2 হ'ব চ' নাই মিলা একো ঠিক আছে নাই মিলা চ' যদি মই এনেকৈ চাওঁ 8 9 10 11 12 13 14 14 হ'ল 14 পৰা 17 আকৌ 3 হ'ল চ' এইখিনিত হ'ল 3 3 3 মিলি আছে নেক্সট মই চাওঁ একেটা যদি মই চাওঁ একেটা যদি চাওঁ 7 পৰা 12 হ'লে কিমান হ'ব 4 হ'ব 8 7 8 9 10 11 12 5 হ'ব এনেকৈ 12 পৰা 17 হ'লে 5 হ'ল 17 পৰা 20 হ'লে 5 হ'ল চ' এইকেইটা মিলি আছে চাওক এতিয়া আমি নেক্সটটো পাবলৈ আমি ইয়াত ধৰিব লাগিব কাৰণ ইয়াৰ পৰাহে নেক্সটটো আহিব
ইয়াৰ পৰা এটা এৰি পেলাই দেখা না মইতো ইয়াৰ পৰা এটা এৰি গ'ল, তাৰপৰা এটা এৰি গ'ল, তাৰপৰা এটা এৰি গ'ল, ইয়াৰ নেক্সটটো পাবলৈ আমি ইয়াৰ পৰা ধৰিব লাগিব। চ' ইয়াৰ পৰা কি হ'ব 3 এটা প্লাছ কৰি দিলে হ'ল 20 হ'ব আনচাৰটো, বুজি পালে এইটোৱে। ইয়াৰ নেক্সটটো কি হ'ব, ইয়াৰ নেক্সটটো আকৌ আমি ইয়াৰ পৰা ধৰিব লাগিব, ইয়াৰ পৰা ধৰিলে কিমান হ'ব +5 এটা কৰি দিয়ক 27 হ'ব, বুজি পালে। চ' আমাৰ আনচাৰটো 20, ঠিক আছে। চ' নেক্সট কুৱেশ্যন কি দিয়া আছে out of 7 consonants and 4 vowels how many words of 3 consonants and 2 vowels can be formed? চ' আমাক কৈছে যে 7 consonant আৰু 4টা ভাৱেলৰ পৰা 3 consonant আৰু 2 vowels how many words কৈছে, চাওক how many ways নহয় কিন্তু দেই, how many words কৈছে, কিমানটা ৱৰ্ড কৰিব পাৰিম আমি য'ত 3টা consonant আৰু 2টা vowel থাকিব, ঠিক আছে। চ' ফাৰ্ষ্ট আমি ওলাই লওঁ কিমানটা ৱেজত কৰিম। চ' এতিয়া 7 কনচনেণ্টৰ পৰা আমি 3 কনচনেণ্ট উলিয়াব লাগিব, তো কিমান হ'ব 7C3 আৰু ইনটু 4 ভাৱেল বা 2 ভাৱেল, চ' 4C2। চ' ইমানটা ৱেজত আমি লিখিব পাৰিম। চ' ইমানটা ৱেজ হ'লে কিমান হ'ব, এইটো 7 3 আৰু 7 - 3 4 ইনটু 4 হ'ল 2 আৰু 4 - 2 2 হ'ব, এইটো হ'ল। চ' এতিয়া আমি এইটো ছল্ভ কৰোঁতে কিমান পাম, ফেক্টৰিয়েল 7 ৰ'ব 7 × 6 × 5 × ফেক্টৰিয়েল 4 আৰু 3 × 2 আৰু এইটো ফেক্টৰিয়েল 4 হ'ল। এইটো তেনেকৈ 4 × 3 × 2 × 1 আৰু 2 × 1 × 2 × 1 হ'ল। 4 4 কেঞ্চেল হ'ল, 3 2 = 6, 2 2 কেঞ্চেল হ'ল কিমান হ'ল 7 × 5 35 ইনটু 2 2 = 4 আৰু 2 2 কেঞ্চেল হ'ল কিমান 3 × 2 6, চ' 35 × 6 35 × 6 কৰিলে কিমান পাম 6 5 = 30 0 3 কৰি 6 18 + 3 21। চ' 210টা ৱেজত আমি এনেকৈ লিখিব পাৰিম। 7টা কনচনেণ্টৰ পৰা 3টা কনচনেণ্ট আৰু 4টা ভয়েলৰ পৰা 2টা ভয়েল আমি এনেকৈ লিখিব পাৰিম 210 ৱেজ। চ' এই 210 ৱেজটোত কি হ'ব, 210 ৱেজটোত আপোনাৰ গ্ৰুপ এটা হ'ব হয় নাই, কাৰণ 210 ৱেজটো আমি কেনেকৈ কি লিখিব পাৰিম, 3টা কনচনেণ্ট ধৰি লওক 3টা কনচনেণ্ট থাকিলে আৰু তাত 2টা ভয়েল থাকিলে, এইটো এটা গ্ৰুপ হ'ল। তেনেকৈ আকৌ 3টা কনচনেণ্ট আকৌ 2টা ভয়েল, চ' এনেকৈ আমি কিমানটা ৱেজ হ'ব 3টা কনচনেণ্ট আকৌ 2টা ভয়েল তেনেকৈ গৈ থাকিব। চ' তেনেকৈ কিমানটা হ'ব 210টা ৱেজত লিখিব পাৰিম এনেকৈ, ঠিক আছে। চ' 210টা ৱেজ। এতিয়া আমাক কৈছে যে প্ৰত্যেকটো গ্ৰুপত কেইটা ৱৰ্ড আছে, 3টা কনচনেণ্ট 2টা ভয়েল, চ' 5টা ৱৰ্ড আছে হয় নাই, 5টা ৱৰ্ড আছে। চ' প্ৰত্যেকটো গ্ৰুপতে 5টা ৱৰ্ড আছে। চ' এই 5টা ৱৰ্ড সিহঁতৰ মাজতে কেনেকৈ আমি লিখিব পাৰিম, বুজি পালে। ধৰি লওক মই কনচনেণ্ট 3টা লৈ লৈছোঁ কিবা কিবি BCD আৰু ভয়েল 2টা লৈ লৈছোঁ AE, ঠিক আছে। চ' এইটো ফাৰ্ষ্ট মই ভয়েল লৈ ল'লোঁ। চ' এনেকৈ আপুনি কিমানটা ৱেজত লিখিব পাৰিব, তেনেকৈ আকৌ নেক্সট যদি মই ইয়াত লিখোঁ এনেকৈ ZXYZ UO, চ' 3টা কনচনেণ্ট হ'ল 2টা ভয়েল, তেনেকৈ আপুনি কিমানটা ৱেজত লিখিব পাৰিব 210টা ৱেজ, এনেকৈ গৈ থাকিব। চ' 210টা ৱেজ মানে কি 210টা গ্ৰুপ হ'ব হয় নাই, প্ৰত্যেকটো গ্ৰুপতে আপোনাৰ 3টা ভয়েল আৰু 3টা কনচনেণ্ট আৰু 2টা ভয়েল থাকি যাব। চ' এতিয়া প্ৰত্যেকটো গ্ৰুপতে কেইটা ৱৰ্ড আছে 5টা লেটাৰ, চ' 5টা লেটাৰ আছে হয় নাই, প্ৰত্যেকটো গ্ৰুপতে 5টা লেটাৰ আছে। চ' এই 5টা লেটাৰ নিজৰ মাজতে আকৌ কেনেকৈ সিহঁতে উলিয়াব, নিজৰ মাজতে সিহঁতে কেনেকৈ উল্টা পুল্টা হ'ব, কাৰণ ইয়াত এইটো চাওক এইটোৱে নহয়, চ' এইটোকে আমি এনেকৈ লিখিব পাৰোঁ AEBCD, আকৌ কিবা বেলেগ ধৰণে লিখিব পাৰোঁ। চ' এইটো কিমানটা কেনেকৈ লিখিব পাৰিম কিমান ৱেজত, চ' ফেক্টৰিয়েল 5 ৱেজত, ফেক্টৰিয়েল 5 ৱেজ। চ' ফেক্টৰিয়েল 5 ৱেজটো আমাক কিমান হ'ল 5 × 4 × 3 × 2 × 1, চ' কিমান হ'ল 5 2 = 10 10 × 12 120, চ' 120 ৱেজত লিখিব পাৰোঁ। চ' টোটেল ৱৰ্ড আমি কিমানটা হাউ মেনি ৱৰ্ড টোটেল ৱৰ্ড কিমানটা লিখিব পাৰোঁ, এই দুটা মাল্টিপ্লাই কৰি দিলে হ'ল। 210টা গ্ৰুপ আছিলে আৰু ইনটু 120টা ৱেজত, চ' কিমান হ'ব এইটো 210 × 120 কিমান হ'ব 4 হ'ল আৰু এইফালে 210 ন 210, চ' 0 0 2 5 2 5 2 0 0 2 5 2 0 0, বুজি পালে কথাটো। ফাৰ্ষ্ট চাওক আমি ফাৰ্ষ্ট কি কৰিলোঁ, কুৱেশ্যনটোত কি সুধিছে যে আমি 7টা কনচনেণ্টৰ পৰা 3টা কনচনেণ্ট ল'ব লাগিব আৰু 4টা ভয়েলৰ পৰা 2টা ভয়েল ল'ব লাগিব। চ' তেনেকৈ কিমানটা ৱৰ্ড বনাই মানে ৱৰ্ড হয়, বুজি পালে। চ' এতিয়া আমাক কৈছে ফাৰ্ষ্ট আমি উলিয়াই ল'লোঁ যে কিমানটা ৱেজত আমি এনেকৈ লিখিব পাৰিম। চ' 210টা ৱেজ, 210টা ৱেজ মানে কি হয় 210টাত এই 210টাত কি থাকিব, প্ৰত্যেকটো ৱেজ বা 210টা ৱৰ্ড বা গ্ৰুপ বা ৱেজ, এইটো গ্ৰুপত লিখিব পাৰে আপুনি। গ্ৰুপ বা ৱেজ মানে 210টা গ্ৰুপ বা ৱেজত কি থাকিব, প্ৰত্যেকটো ৱেজ বা গ্ৰুপত 3টা কনচনেণ্ট আৰু 2টা ভয়েল থাকিব।
প্ৰত্যেকটোতে থাকিব তিনিটা কনষ্টেণ্ট দুটা ভেৰিয়েবল তেনেকৈ কেইটা থাকিব 203টা থাকিব তেনেকৈ গ্ৰুপ ঠিক আছে আৰু প্ৰত্যেকটো গ্ৰুপত কিমান হ'ব 5টা লেটাৰ থাকিব চ' 5টা লেটাৰ ইহঁতৰ মাজতে কেনেকৈ আমি ভগাব পাৰিম 5 ৱেজত উল্টা পুল্টাকৈ কেনেকৈ লিখিব পাৰিম ফেক্টৰিয়েল মানে 120 ৱেজত ঠিক আছে চ' 210টা গ্ৰুপ হ'ল আৰু ইহঁতৰ মাজতে 120টা ৱৰ্ডত আমি ভগাব পাৰিম চ' কিমান হ'ল 210 120 ৱেজ বুজি পাইছেনে কথাটো সেই তেনেকৈ চ' ইমানটা ৱৰ্ডত আমি লিখিব পাৰিম 25200 এইটো বুজি পালে নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে ইন হাউ মেনি ৱেজ এ কমিটি কনচিষ্ট অফ 5 men and 6 women কেন বি ফৰ্ম ফ্ৰম 8 men and 10 women ইয়াত চাওঁ ইয়াত আকৌ আমাক ৱেজ লাগে ত' ৱেজ লাগে এইটো সদায় মনত থ'ব গ্ৰুপছ আৰু ৱেজ যদি আমাক ৱেজ সোধে ডাইৰেক্ট আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে চ' ৱেজত কি কৈ আছে কনচিষ্টিং অফ 5 men and 6 women কনচিষ্টিং হ'ব আৰু কেন বি ফৰ্ম ফ্ৰম 8 men আৰু 10টা womenৰ পৰা ত' 8টা মেনৰ পৰা কিমান হ'ব 5টা মেন ল'ব লাগিব চ' 8ৰ পৰা 5 আৰু এটা কি 10টা womenৰ পৰা কিমানটা ল'ব লাগিব 6 women এইটো হ'ল আৰু মাজত কি হ'ব মাল্টিপ্লাই চাইন এন কৈছে কাৰণে মাল্টিপ্লাই চাইন লিখিলোঁ চ' এইটো আমি সলভ কৰি দিলে হ'ল এতিয়া 8 হ'ল ফেক্টৰিয়েল 5 8 - 5 ফেক্টৰিয়েল 3 10 - 6 ফেক্টৰিয়েল 4 ঠিক আছে চ' এতিয়া আমি কেনেকৈ কৰিম 8 × 7 × 6 × ফেক্টৰিয়েল 5 হ'ল আৰু এইটো ফেক্টৰিয়েল 5 × 3 × 2 চ' ফেক্টৰিয়েল 3টো আমি এইটো লিখিলোঁ × 1 লিখি দিব পাৰে × 10 × 9 × 8 × 7 × ফেক্টৰিয়েল 6 হ'ল হয় নাই ফেক্টৰিয়েল 6 তাৰপিছত তলত কি হ'ব ফেক্টৰিয়েল 6 আহিলে আৰু এইটো 4 × 3 × 2 × 1 হ'ল তো এতিয়া এই ফেক্টৰিয়েল 5 কেঞ্চেল হ'ল এই ফেক্টৰিয়েল 6 কেঞ্চেল হ'ল চ' কিমান হ'ল এতিয়া 3 × 2 = 6 2 × 4 = 8 হ'ল এইটো কিমান হ'ল 4 × 2 = 8 চ' 2 কেঞ্চেল হ'ল ঠিক আছে তো আমাৰ কিমান হ'ল এতিয়া 4 × 2 8 8 × 7 56 চ' 56 ইনটু কিমান হ'ব এইটো 10 C 6 ঠিক আছে নে 10 6 4 5 8 5 3 হ'ল ন ঠিক আছে চ' 10 × 7 70 70 × 9 630 চ' এইটো যদি আমি কিমান হ'ব 630 × 56 18 37 18 ক'ত খেলি মেলি হ'ল নেকি 5 men and 6 women can be formed of 8 men 8 C 5 হ'ল আৰু এটা 10 C 6 হ'ল ন 8 7 6 5 8 6 7 8 ঠিক আছে 10 9 8 7 ন 6 হ'ল 7 8 9 10 ঠিক আছে 6 6 কেঞ্চেল হ'ল 4 4 3 2 এইফালে 3 হ'ল 3 × 2 6 হ'ল 3 2 = 6 তাৰপিছত 2 4 = 8 ন 8 7 56 ইনটু এটা বাকী আছিলে হয় চ' 3 3 = 9 হ'ল চ' এইটো মই কৰিব পাহৰিলোঁ চ' কিমান হ'ল এইটো 30 210 হ'ল চৰি এইটো দেই 210 হ'ল চ' 56 × 210 6 6 = 12 5 10 0 6 7 1 1 7 6 0 0 ৱেজ হ'ব এইটো বুজি পালে চিম্পল হয় এইটো যেতিয়া আপোনাৰ ৱেজ হয় ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল চ' নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক ৰানিং এট দ্য ছেম কনষ্টেণ্ট ৰেট running at the same constant rate 6 identical machines can produce a total of 270 bottles per minute at this rate how many bottles could 10 such machine produce in 4 minutes ঠিক আছে চ' এটা কনষ্টেণ্ট ৰেটৰ মানে এটা কনষ্টেণ্ট প্ৰাইচ বা ৰেটত কি হয় 6টা মেচিনে 270টা বটল উলিয়ায় কিমান উলিয়ায় পাৰ মিনিট আৰু সুধিছে আমাক 10টা মেচিনে 4 মিনিটত কিমানটা বটল উলিয়াব পাৰে চ' আমি ফাৰ্ষ্ট লিখি লওঁ বটল উলিয়াব দিছে চ' এই বটলটো আমি এক্সট্ৰাকৈ ৰাখোঁ পাৰ মিনিট মানে 1 মিনিট 1 মিনিটত 6 মেচিনছে কিমানটা বটল ওলায় 270টা বটল 270টা বটল হয় নাই এতিয়া ফাৰ্ষ্ট আমি কি কৰিম 1 মিনিটত এটা মেচিনে কিমান ওলায় 6টা মেচিনে যদি 270 বটলছ উলিয়ায় এটা মেচিনে অভিয়াছলি কম উলিয়াব হয় নাই 6টা মেচিনছ মিলি পেলাই 270 বটল ওলাইছে চ' এটা মেচিন মিলি পেলাই কিমান হ'ব 270 / 6 বটল
হৈ গ'ল। চ' 1 মিনিটত এটা মেচিনে ইমান বটল ওলাইছে। চ' 1 মিনিটত এতিয়া ইমান বটল ওলাল। তো এতিয়া আমাক কিমান লাগে 4 মিনিট। তো 4 মিনিটত কেইটা বটল ওলাব এটা মেচিনে, ঠিক আছে। চ' 1 মিনিটত এটা মেচিনটো কনষ্টেণ্ট ৰাখিছোঁ, চ' এইটো নাচালেও হ'ব। 1 মিনিটত ইমান বটল ওলাল, 4 মিনিটত কিমান হ'ব 270, বেছি ওলাব চ' ইনটু 4 হৈ গ'ল। বেছি ওলালে মাল্টিপ্লাই বাই 4 হৈ যাব বটল হ'ল। 4 মিনিটত এতিয়া আমাক কিমানটা মেচিন লাগে 10টা মেচিন, চ' 10টা মেচিন। এতিয়া চাওক 4 মিনিট কনষ্টেণ্ট ৰাখিলোঁ, চ' 1 মেচিনে যদি ইমান বটল হয় 10টা মেচিনে কিমান বাঢ়িব হয় নাই। চ' 270 বাই 6 ইনটু 4 ইনটু 10 বটল হ'ব। চ' এইটো হেৰি কৰি দিয়ক কিমান হ'ব 2 3 × 6, 2 2 × 4, 3 9 × 27, 90। চ' কিমান হ'ল 900 ইনটু 2 1800। চ' 1800 বটল, বুজি পালে। চ' আমাৰ এনচাৰটো কিমান হ'ব 1800 বটল। চিম্পল হয়। 1 মিনিটত 6টা মেচিনে যদি ইমান বটল ওলায়, 1 মিনিটত এটা মেচিনে কিমান কম ওলাব। কম ওলোৱাৰ লগে লগে আমি এইটো তলত লৈ গ'লোঁ, আৰু যেতিয়া বঢ়াৰ লগে লগে আমি মাল্টিপ্লাই কৰি দিম। চ' 4 মিনিটত 1 মিনিটত যদি ইমান বটল ওলায়, 4 মিনিটত বেছি বটল ওলাব। আকৌ এতিয়া এটা মেচিনে যদি ইমান বটল ওলাইছে, 10টা মেচিনে বেছি উলিয়াব। চ' সেইকাৰণে মাল্টিপ্লাই কৰি গৈ আছোঁ, ঠিক আছে। চ' 1800 বটল হ'ব। চিম্পল হ'ল, আপুনি 1 লৈ যাব সেইখন, ঠিক আছে। চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ, কি দিয়া আছে। দ্য ৰেচিঅ' ইন হুইচ টি কষ্টিং ₹192 per kg is to be mixed with tea costing ₹150 per kg, so that the mixed tea when sold for ₹194.40 per kg gives a profit of 20%, ঠিক আছে। চ' আমাক কি কোৱা হৈছে কুৱেশ্যনটোত, আমাক ৰেচিঅ' ল'ব লাগে। কিহৰ ৰেচিঅ'? ফাৰ্ষ্ট ইমান টি কষ্টিং ইমান পাৰ কেজি, মানে 1 কেজি দাম যদি ইমান হয়, এটা টি আছে যোনটো ইমান দাম পাৰ কেজি ইমান, আৰু সেইটো মিক্স কৰিছে আন এটা টিৰ লগত কিমান পাৰ কেজি 150। চ' মিক্স কৰাৰ আমাৰ ৰেচিঅ'টো, ধৰি লওক মই এটা বাকেট এটা লৈ লৈছোঁ, ঠিক আছে। এইটো এটা বাকেট, ইয়াত আপোনাৰ 192, ধৰি লওক এইখিনি 192 পাৰ কেজি, 192 পাৰ কেজি টিখিনি আমাক কিহৰ লগত মিক্স কৰিছে 150 পাৰ কেজি টি, ঠিক আছে। তো কিমান কোৱান্টিটি কিমান মিক্স কৰিছে, চ' এইটো লাগে আমাক এতিয়া। চ' এটা মিক্স টি when sold for rupees, চ' এই মিক্স কৰা টিটো কিমান দামত বিক্ৰী কৰিলে 194.40, আৰু এইটো 20% প্ৰফিটত, ঠিক আছে। চ' আমাক এতিয়া কি লাগে, ধৰি লওক আমাক ৰেচিঅ' ল'ব লাগে যে ইমান কোৱান্টিটি কিমান আছিলে আৰু ইমান কিমান আছিলে। চ' আমি ধৰি লওঁ যে এন কোৱান্টিটিখিনি ইমান আছিলে আৰু এম কেজিখিনি ইমান আছিলে, ঠিক আছে। চ' ফাৰ্ষ্ট কৰিলে বুজি পাব। ফাৰ্ষ্ট কি কৰিছে চাওক, মিক্সাৰটো কিমানত চ'ল্ড কৰিলে, চেলিং প্ৰাইচ অফ মিক্সাৰ কিমান হ'ব, চেলিং প্ৰাইচ অফ মিক্সাৰ কিমান হ'ব when sold for ইমান হয় নাই 194.40, ঠিক আছে। আৰু প্ৰফিট কিমান পালে, প্ৰফিট পাৰ্চেণ্টেজ 20%। চ' আমি উলিয়াই লওঁ কষ্ট প্ৰাইচ অফ দ্য মিক্সাৰটো উলিয়াই লওঁ। ফৰ্মুলা কি আছিলে, চেলিং প্ৰাইচ ইকুৱেল টু 100 প্লাছ প্ৰফিট পাৰ্চেণ্টেজ ডিভাইড বাই কষ্ট প্ৰাইচ ইনটু 100, ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ আছিল ন, 100 ইনটু কষ্ট প্ৰাইচ, চৰি উল্টা হ'ল। চ' চেলিং প্ৰাইচ কিমান 194.40, 100 প্লাছ প্ৰফিট হ'লে 120 হ'ব, 100 প্লাছ 20 120 ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ। চ' কষ্ট প্ৰাইচ কিমান হ'ব এতিয়া, এইটো মাল্টিপ্লাই হৈ যাব 194.40 ইনটু 100 ডিভাইড বাই 120, এইটো হ'ল হয় নাই। চ' এইটো হ'লে কিমান হ'ব এতিয়া 19440 ডিভাইড বাই 120, এইটো কেঞ্চেল হ'ল। চ' 2 দি যদি মই কৰোঁ 2 6 × 12, 2 9 × 18, 14, 2 7 × 14, 2 2 × 4, আৰু 6 দি কৰিলে 6 1 × 6, 6 1 × 6 36 যাব, 6 1 × 6 হ'ল 37, 6 6 × 36, 12, 6 2 × 12, চ' 162। চ' কষ্ট প্ৰাইচ কিমান হ'ব 162 পাৰ কেজি হ'ল। এতিয়া কষ্ট প্ৰাইচ কিমান হ'ল, এইটো কষ্ট প্ৰাইচ মিক্সাৰটো কষ্ট প্ৰাইচ, ঠিক আছে। চ' মিক্সাৰটো কষ্ট প্ৰাইচ। চ' এতিয়া চাওক ফাৰ্ষ্ট কি দিয়া আছে, ফাৰ্ষ্টত আপোনাৰ কষ্ট প্ৰাইচ অফ প্ৰথম টিটো কিমান দিছিলে 192, আৰু কষ্ট প্ৰাইচ অফ ছেকেণ্ড টি 150, মানে কষ্টিং ₹150 মানে কষ্ট প্ৰাইচ, ঠিক আছে। তো প্ৰথম টিটো কিমান দি আছিলে 192, ছেকেণ্ড টিটো কষ্ট প্ৰাইচ কিমান দি আছিলে 150, আৰু আমাৰ কষ্ট প্ৰাইচতে মিক্সাৰ কিমান ওলাইছে 162 হ'ল। চ' আমি এতিয়া কি কৰিম, আমি এইটো পাইটো মাইনাছ কৰিম। ইয়াত কি আহিব 192 মাইনাছ 162, আৰু ইয়াত আহিব 162 মাইনাছ 150 হ'ল। এইটো হ'ল এন, এইটো হ'ল এম, বুজি পালে, এইটো হ'ল এন, এইটো হ'ল এম। চ' এইখিনি হ'ল মিক্সাৰ। চ' এইটো কিমান হ'ল এতিয়া
2 হ'ল 12 আৰু এইটো কিমান পালোঁ 30 সো 12 সো আমাৰ n/m ৰেচিঅ'টো কিমান হ'ব এতিয়া n/m ৰেচিঅ'টো n পালোঁ আমি 12/30 কিমান হ'ল তো 2 6 12 2 15 হ'ল 3 2 6 3 5 15 সো 2:5 ৰেচিঅ'টো মানে 2 quantity of 2 unit of আমি first kg of rice আৰু 5 quantity of second kg of rice mix কৰিছিলোঁ ঠিক আছে সো 2:5 ৰেচিঅ'টো হ'ব আমাৰ আনসাৰ সো আমাৰ আনসাৰটো কি হ'ব 2:5 বুঝি পালে সিম্পল হয় বেছি নহয় খালি সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসতে মিক্সাৰটো উলাই লওঁ আৰু এই মিন আমি কষ্ট প্ৰাইসটো উলালো কাৰণ এই মিনটো কাৰণে উলিয়ালো আমি এই মিনটো মানে হয় এই মিন মানে হয় কষ্ট প্ৰাইস অফ পাৰ কেজি মানে 1 কেজি কষ্ট প্ৰাইসটো মিক্সাৰৰ ঠিক আছে এইটো হয় সো নেক্সট কোৱেশ্চন কি দি আছে চাওক What decimal of an hour is a second approximated to 5 decimal places? এতিয়া ফাৰ্স্ট কৈছে আৱাৰটো সেকেন্ডলৈ কনভাৰ্ট কৰিলো আৰু তো 5 ডেসিমেল প্লেছত লৈ যাব লাগিব সো আমি জানো এতিয়া ফাৰ্স্ট 1 আৱাৰ ইকুৱেল টু সেকেন্ড টু ইজ এ সেকেন্ড মানে 1 আৱাৰ ইকুৱেল টু কিমান হ'ল 60 মিনিট হয় সো 1 আৱাৰ ইকুৱেল টু 60 মিনিট সো 1 আৱাৰ ইকুৱেল টু আমি কেনেকৈ লিখিব পাৰো 60 ইনটু 60 সেকেন্ড হয় না কাৰণ 60 মিনিট ইকুৱেল টু 1 মিনিট ইকুৱেল টু 60 সেকেন্ড সো এটো আমি এনেকৈ লিখিব পাৰো 60 ইনটু 1 মিনিট হয় সো 1 মিনিট ইকুৱেল টু 60 সেকেন্ড বহাই দিলো সো 60 ইনটু 60 সেকেন্ড সো 1 আৱাৰ ইকুৱেল টু কিমান হ'ল 3600 সেকেন্ড হ'ল এতিয়া আমাক কৈছে ইজ এ সেকেন্ড চাওক অফ এন আৱাৰ ইজ এ সেকেন্ড মানে 1 সেকেন্ড উলিয়াব লাগিব সো 1 সেকেন্ড উলিয়াবলৈ কি হ'ব লাগিব 1 আৱাৰ ডিভাইড বাই 3600 ইকুৱেল টু 1 সেকেন্ড সো 1 সেকেন্ড আমি এখিনি পালো 1 সেকেন্ড আমি কিমান পালো তেতিয়া হলে 1/3600 আৱাৰ হল এটা 3600 যদি আমি 1 ক ডিভাইড কৰো কিমান হল পয়েন্ট দিলো 0 আহিলে ঠিক আছে পয়েন্ট দিলো 0 আহিলে না যায় আকোটা 0 দিলো বুজি গলে ইতেও যোৱা নাই আকোটা 0 দিলো 1000 ইতেও যোৱা নাই আকোটা 0 দিলো ইতে যাব ইতে হনে তো 2 টাইমস হ'ব কিমান হ'ব 0 0 12 6 7 হল তো 0 0 3 নম্বৰ 2 গলে 8 হল 2800 সো এটা পয়েন্ট আছে কাৰণে আউটা 0 আহি গল সো এতিয়া আমি কি কৰিম 7 দিছ 8 দি হলে 24 হ'ব নযাব না 48 8 4 3 24 28 ন হ'ব তো 7 দি যদি আমি চাও 0 0 7 6 যে 42 2 4 3 7 21 plus 4 25 but 2 হলে 8 হল আৰু 7 হলে 2 8 যোৱা নাছিলে সো আকোটা 0 হল এতিয়া আকৌ আমি কি কৰিম 7 দি চাম হয় নাই সো 2 5 2 0 0 ঠিক আছে যদি কিমান পালো 0 0 but 2 হলে 8 7 হলে 2 8 0 আকৌ এনেকৈ সটো কৈ থাকিব সটো আমি কিমান পাম 0.0002777 নেকি গৈ থাকিব কিন্তু আমাক কি লাগে up to 5 decimal places মানে ডেসিমেলৰ পিছত 5টা থাকিব লাগিব কেটা হলে 1 2 3 4 5 সো ইয়ালৈকে আনিব লাগিব 0.0002 হল এটা ইটো আছে 7 সো ডেসিমেল প্লেস কি হ'ব এটা বাঢ়ি যাব সো 2 8 হৈ যাব এটো গম পালে কাৰণ ইয়াত যদি 5 তকৈ বেছি থাকে এটা এড হৈ যায় সো 5 ডেসিমেল হলে 1 2 3 4 5 সো 5টা ডেসিমেল হৈ গল সো আনসাৰটো কি হ'ব 0.00028 সো আমাক হেতু লেব দিছে যে হাউ হোৱাট ডেসিমেল অফ এন আৱাৰ 1 আৱাৰ কি ডেসিমেল হয় 1 সেকেন্ড মানে 1 সেকেন্ডটো আমি আৱাৰলৈ লৈ গৈ পেলাই হেতু ডেসিমেল উলিয়াব লাগিব ঠিক আছে সো নেক্সট কোৱেশ্চন দিয়া আছে কি আছে এটো একদম ইজি আছে চাওক লগ আছে আপুনি ভাবিছে ক্যালকুলেটৰ ইউজ কৰিব লাগিব সো একো ক্যালকুলেটৰ ইউজ কৰিব নালাগে লগাৰিদম দিব পাৰে আপোনালোকক কোৱেশ্চনছ বিলাক কিন্তু তাত ক্যালকুলেটৰ ইউজ কৰিব নালাগে আপোনালোকক এটো সদায় মনত থব সিম্পল অংকবিলাক দিব এটো চাওক কিমান সিম্পল হয় চাওক আপুনি আমি তো ৰুট মানে কি হাফ লিখিব পাৰো হয় নাই এ যদি মই ৰুট 2 লিখো এটো কি হ'ব 2 টু দি পাৱাৰ হাফ আছে যদি মই ৰুট 3 লিখো এটো মানে কি হয় 3 টু দি পাৱাৰ হাফ সো ওপৰত হাফ এটা থাকি যায় সো এখানে ৰুট 8 মানে 2 টু দি পাৱাৰ হাফ হল সো লগ অফ 8 হল এটা চাওক লগাৰিদম এটা ফৰ্মুলা মই কৈছিলো যদি লগ অফ x টু পাৱাৰ a আছে তেতিয়া তো a log of x হৈ যায়গে সো ইয়াত কি আছে হাফ সো এটো হাফ log of 8 হৈ গলগে সো এটো log of 8 থাকিলে তলত হয় নাই সো ইনটু হৈ আছে সো log of 8 কেনসেল হল কি থাকিলে আমাৰ হাফ থাকিলে আনসাৰ বুজি পালে কোৱেশ্চনটো সো হাফ হল আনসাৰ সো আনসাৰটো কি হ'ব হাফ সিম্পল আছিল চাওক মই একো ক্যালকুলেটৰ ইউজ কৰা নাই জাস্ট যেনেকৈ এই ৰুলখিনি আপোনালোক লাগিব মই ৰুলখিনি ধুনীয়াকৈ শিকাই দিম আপোনালোকক যে মই লগাৰিদম চেপ্টাৰটো কৰাম ঠিক আছে সো আজি ইয়াতে এৰিছোঁ আৰু প্ৰেক্টিছ কৰি থাকিব আৰু পেপাৰখন আৰু কেইটামান অংক আছে সো সেইকেইটা মই পাৰ্ট ৱাইজ কৰি পেলাই মই কৰাই দিম ধুনীয়াকৈ সো আৰু প্ৰেক্টিছ কৰি থাকিব আৰু যদি কিবা প্ৰব্লেম পায় মোক কমেণ্ট ছেকশ্যনত লিখি দিব যদি কোনোবা এটা কুৱেশ্যনছ কিবা চেপ্টাৰ প্ৰব্লেম আছে সো লিখি দিব মই আপোনালোকক তেনেকৈ ভিডিঅ' বনাই দি দিম
ঠিক আছে আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ঠিক আছে চ' থেংকছ এ লট